নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজৰ যিটো উৎসাহ উদ্দীপনা দেখিছোঁ, মই ভাবোঁ যে নিশ্চিতভাৱে এইবাৰ খোৱাং সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল খুব ভাল হ'ব, আশাপ্ৰদ হ'ব। কেইবাখনো পঞ্চায়তত আমি ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা আমাৰ সন্মিলিত যিটো ঐক্য মঞ্চ আমি গঢ়ি তুলিছোঁ, আমি সকলোৱে খুব এটা দৃঢ় স্থিতি ইতিমধ্যে গঢ় লোৱা আমি দেখিছোঁ। কেইখনমান পঞ্চায়ত ইতিমধ্যে যথেষ্ট আগবাঢ়িছে সন্মিলিত ঐক্য শক্তিৰ ফালৰ পৰা। গতিকে মই যথেষ্ট আশাবাদী এইবাৰ খোৱাং সমষ্টিত খুব ভাল ফলাফল ৰাইজে দিব। কাৰণ ৰাইজৰ মাজত যিবোৰ জনবিৰোধী বিজেপিৰ নীতি, বিশেষকৈ খোৱা বোৱা সামগ্ৰীৰ দাম বৃদ্ধি, কৰ কাটলৰ বোজা জাপি দিয়া, মানে ঔষধৰ দাম তেওঁলোকে বঢ়াইছে, খাজানা বঢ়ালে, তাৰ লগে লগে শেহতীয়াকৈ অৰুণোদয় আঁচনি তেওঁলোকে বহুতক কাটি দিলে, স্মাৰ্ট মিটাৰ বহালে, তাৰ লগে লগে এতিয়া আৰু যিবোৰ প্ৰাপ্য আঁচনি পাব লাগে ৰাইজক পোৱা নাই, তেওঁলোকে নিজৰ মানুহ চাই চাই বিজেপি চাই চাই তেওঁলোকে দিয়ে। যোৱাবাৰ লোকসভা নিৰ্বাচনত ভুৱা অৰুণোদয় ফৰ্ম বিলাইছিলে, তাৰ পাছত দেখিলে যে কোনো অৰুণোদয় তেওঁলোকে পোৱা নাই। তাৰপিছত আপোনালোকে দেখিব যে কলহ যাত্ৰা কৰাৰ পিছত কোনেও একো নাপালে, গছপুলি ৰোৱাৰ পিছত পইচা পাব বুলি ভাবিছিলে, একো নাপালে, লাখপতি বাইদেউ পইচা নাপালে। এইবোৰ কথা মানুহৰ মাজত যথেষ্ট সংক্ষোভ আছে, মিছা প্ৰতিশ্ৰুতি। এইবাৰ আকৌ নিৰ্বাচনৰ লগত তেওঁলোকে লগে লগে কৈছে আমুক দিম তামুক দিম। এতিয়া ৰাইজৰ কথা হ'ল পুৰণা হিচাপবোৰ কি হ'ল, লাখপতি বাইদেউ আমি হলো নাই, আমাৰ গছপুলি ৰোৱা পইচাবোৰ কেতিয়া দিব, সেইবোৰ দিয়াৰ পিছতে হে বাকী কথা বতৰা পাতিম, এনেকুৱা কথা এবাৰ ৰাইজক ফোন কৰি দিয়ে। টকা পইচাবোৰ যদি দিয়ে তেতিয়া দিব ৰাইজে ভোট, নহ'লে নিদিয়ে। কাৰণ তেওঁলোকে জানে যে এনেকৈ বাৰে বাৰে ৰাম ঠগন খাব নোৱাৰে, আৰু বিজেপিক ৰাম ঠগন পাৰ্টি বুলি ৰাইজে ইতিমধ্যে গম পায়। আপোনালোকে সমগ্ৰ অসমত দেখিছে তেওঁলোকে পুলিচ ব্যৱহাৰ কৰিছে, প্ৰশাসন ব্যৱহাৰ কৰিছে, অতি পৰিকল্পিতভাৱে বহুতৰ নমিনেশ্যন কেঞ্চেল কৰিছে। আজি আমি অসম সন্মিলিত মৰ্চা, যাক চমুকৈ অসম বুলি কওঁ, ইয়াৰ পৰা এখন আমি এটা আমাৰ প্ৰেছ বিবৃতি গৈছে। আমি কৈছোঁ যে এতিয়া এই যে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰা যিটো কাম, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি বিভিন্ন আঁচনি ঘোষণা কৰি আছে, এইবোৰ ষ্টেট ইলেকশ্যন কমিশ্যনে তেওঁলোকে চাব লাগে। জানিব লাগে যে আমি সকলোৱে বিচাৰোঁ যে নিৰ্বাচনী আয়োগ এটা স্বতন্ত্ৰ অনুষ্ঠান, এটা কনষ্টিটিউচনেল বডি, তেওঁলোকে মুখ্যমন্ত্ৰীকে ধৰি তেওঁলোকৰ দৃষ্টিত মুখ্যমন্ত্ৰী হওক, সাধাৰণ জনগণ হওক, সকলোকে সমান দৃষ্টি, সাধাৰণ প্ৰাৰ্থী এগৰাকী হওক বা মই হওঁ, সকলোকে সমতাৰ দৃষ্টিৰে চাব লাগে। মুখ্যমন্ত্ৰীক আচৰণ বিধি ভংগ কৰা, মুখ্যমন্ত্ৰীয়ে প্ৰশাসন আৰু পুলিচক নিজৰ মানে যিটো ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা যিটো কথা, এইটো ইলেকশ্যন কমিশ্যনে দৃষ্টি ৰাখি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। খোৱাং সমষ্টিটো এই যে প্ৰাৰ্থীৰ নাম কৰ্তন হ'ল, তেওঁলোকৰ কেঞ্চেল হ'ল, তেওঁলোকৰ এই গোটেই কথাটো তেওঁলোকৰ পুলিচ যন্ত্ৰ বা তেওঁলোকে ব্যৱহাৰ কৰিছে, ব্যৱহাৰ কৰি তেওঁলোকে যাতে অনায়াসে বিনা প্ৰতিদ্বন্দ্বিতা আগবাঢ়ে। কথা হ'ল নেকি, বহুত জেগাত এতিয়া আপুনি জানে তেজপুৰৰ এটা সমষ্টিত যেতিয়া বিৰোধীসকলক জোৰ কৰি তেওঁলোকক উইথড্ৰ কৰোৱা হৈছে, ভয় খুৱাই কাৰোবাক নাম কাটি দিয়া হৈছে, নমিনেশ্যন কেঞ্চেল কৰিছে, এই কথাবোৰ হোৱাৰ পাছত তেওঁলোকে একদম ঢোল ডগৰ লৈ তেওঁলোকে ফূৰ্তি ফাৰ্তা কৰিছে। ডেমক্ৰেচিৰ প্ৰতি, গণতন্ত্ৰৰ প্ৰতি শুভ লক্ষণ নহয়। এই কাম কৰিবলৈ দিব নালাগে, এনেকুৱা ধৰণৰ হ'বলৈ দিব নালাগে। কাৰণ ইমান ভয় কিয় তেতিয়াহ'লে, বিজেপিৰ ইমান ভয় কিয়? তেওঁলোকে গোটেই যে মানুহ লগাই দিছে, তোমালোকে যদি ভাল কামেই কৰিছা, ইমান জয় চলিছে, কিয় প্ৰলোভন দিব লাগে? কিয় তেওঁলোকে এনেকৈ ভয় ভাবুকি খুৱাই মানুহক উইথড্ৰ কৰাইছে, কিয় কেঞ্চেল কৰাইছে? এই প্ৰশ্ন আমি উত্থাপন কৰিম। সমূহ সময়ত আহক, প্ৰতিযোগিতাত আহক, টকা পইচা নিদিয়াকৈ মানুহক নিৰ্বাচনত অংশগ্ৰহণ কৰক। নিৰ্বাচনৰ প্ৰলোভন যিটো তেওঁলোকে টকাৰ সুত বোৱাই দিয়ে, দুৰ্নীতি আৰু চিণ্ডিকেটৰ টকাহে, কমিশ্যন লোৱা টকাহে, ৰাস্তা ঘাটৰ নামত কমিশ্যন লোৱা, দলঙৰ নামত কমিশ্যন লোৱা, এইবোৰ কমিশ্যন লোৱা টকাহে। মুকলিমূৰীয়া প্ৰতিদ্বন্দ্বিতা হওক, তেতিয়া বুজি পাব জনতাৰ শক্তি কিমান। প্ৰলোভন দি ভয় খুৱাই ভাবুকি খুৱাই বৰ বেছি দিন নচলিব। ৰাইজেও বুজি পাইছে, ৰাইজ এতিয়া জাগ্ৰত হৈছে। মই ৰাইজক আহ্বান জনাইছোঁ, সময় উকলিছে, এতিয়া সঠিক শুদ্ধ আৰু শক্তিশালী সিদ্ধান্ত লোৱাৰ সময় জনগণৰ প্ৰতি আহি পৰিছে। মইতো আৰম্ভণিৰ পৰা আহ্বান জনাই আছোঁ যে সমগ্ৰ দেশত
নিৰ্বাচনৰ যিটো গতিবিধি আৰু অসমৰ যিটো বাস্তৱিক যিটো পৰিৱেশ আৰু পৰিস্থিতি এইটোৱে কয়, দেশৰ বিগত নিৰ্বাচনৰ ফলাফলে কয় যে বিৰোধী এটা মেৰুত যদি এক হৈ থাকে, মানে দুটা সমগ্ৰ দেশত দুটা মেৰুৰ নিৰ্বাচনতহে ভাল ফলাফল আহিছে, মানে বাইপোলাৰ ইলেকশ্যনৰ যিটো মোড সেইটো বাইপোলাৰ, এফালে শাসকীয় পক্ষ আনফালে বিৰোধী, এই দুটা যদি হৈ থাকে তেতিয়া ভাল ফলাফল আহিব। বিৰোধীক জিকাৰ সম্ভাৱনা 10 বছৰ একেৰাহে তেওঁলোকে শাসন কৰি যিবোৰ কাম কৰিলে, যিবোৰ অন্যায় জাতিক কৰিলে, সাধাৰণ জনগণক যিবোৰ অন্যায় কৰিলে, তাৰ যদি প্ৰকৃত উত্তৰ লাগে তেতিয়াহ'লে বিৰোধী এক হ'ব লাগিব, মেৰু বিভাজন হ'ব নালাগিব। দুটা মেৰুত বিভক্ত হ'ব লাগিব, এফালে শাসকীয় পক্ষ আনফালে বিৰোধী। এই কথাটো সকলোৱে উপলব্ধি কৰা দৰকাৰ। উদাহৰণ ধেৰ, দিল্লী, হাৰিয়ানা, মধ্যপ্ৰদেশ, ৰাজস্থান সকলোতে উত্তৰ পাইছে, সকলোতে ভোট ডিভিজন 1% 2% হ'লেও শাসকীয় পক্ষ লাভ পায়। গতিকে এইটো কথা অসমতো সকলোৱে বুজি পাব লাগিব, কাৰণ সকলো ৰাজনৈতিকভাৱে সকলোৱে বুজি পায়, সকলোৰে পৰিপক্কতা আছে। গতিকে মই আহ্বান জনাইছোঁ যাতে যিটো প্ৰয়োজনীয় দায়িত্ব, আমি ৰাজনীতিত নতুন, আমাৰ বয়সৰ লেখেৰে তেওঁলোকতকৈ আমি অকণমান সৰু, গতিকে মই আহ্বান জনাইছোঁ আপোনালোক যথেষ্ট জ্যেষ্ঠ পৰিপক্ক, সামাজিক জীৱনতো পৰিপক্ক, আপোনালোক ৰাজনৈতিক জীৱনতো আমাতকৈ আগত আপোনালোকে আহিছে। গতিকে আপোনালোকে যাতে সকলোৱে কথাটো উপলব্ধি কৰি বাস্তৱিক পৰিস্থিতি অসমৰ আৰু দেশৰ ৰাজনৈতিক যিটো বাস্তৱিক পৰিস্থিতি সেইটো উপলব্ধি কৰি সকলোৱে যাতে সিদ্ধান্ত লয়, আৰু একতাটো অসমৰ ৰাজনীতিটো 26ৰ কাৰণে মূল শক্তি বা পঞ্চায়ত নিৰ্বাচন মূল শক্তি, এইটো কথা যাতে কোনেও পাহৰি নাযায়।